আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজি বিষয়টো হ'ল যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি তেওঁলোকৰ এককালীন দিয়া প্ৰসংগ বা এই বিষয়টোৱে বিধানসভা বাজেট অধিৱেশনত তেওঁলোকৰ এই বিষয়টো এটা উত্থাপন হৈছেনে বা এই বিষয়খিনিৰ ওপৰত কিদৰে আলোচনা হৈছে, এই বিষয়খিনি কোনে উত্থাপন কৰিছে, কেনেকুৱা ধৰণৰ আগন্তুক সময়ত কেনেদৰে দিবগৈ, কেতিয়া দিব, এই বিষয়কেইটাৰ ওপৰতে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু আপোনালোকে হয়তো নিশ্চয় চাইছে বিধানসভা বাজেট অধিৱেশন যে কোনসমূহ বিষয়ৰ ওপৰত হৈছে। যদি চাইছে আপোনালোকে নিশ্চয় গম পাইছে। বাৰু যি কি নহওক, শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে ভিডিঅ'বিলাকত নতুনকৈ আপোনালোক চেনেলটোলৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আমি আগতীয়াকৈ চাবলৈ পায় আপোনালোকে। তো ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে ঘোষণা কৰিছিলে, আপোনালোকে গম পায় আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ মাননী বৃদ্ধি প্ৰসংগ যেতিয়া নেকি উল্লেখ কৰিছিলে, উল্লেখ কৰাৰ পিছত তেওঁলোকৰ মাননী বৃদ্ধি হ'ল। এতিয়া কথাটো কি, এতিয়া গৰমৰ বন্ধত এতিয়া সকলো স্কুল কলেজ সকলো এইসমূহ বন্ধ। এতিয়া এই গৰমৰ বন্ধটো অংগনবাদী কৰ্মী সহায়িকাসকলৰ কিন্তু বন্ধ নাই। এতিয়া তেওঁলোকে কি কৰিব লগা হৈছে, ঘৰে ঘৰে ভেৰিফিকেশ্যন কৰিব লগা হৈছে, আধাৰ কাৰ্ড লৈ পিনি তেওঁলোকৰ সেইখিনি নাম পঞ্জীয়ন কৰিব লগা হৈছে। তো এইবিলাক কাম তেওঁলোকে কৰিছে বা কৰিবলৈ একোটাকো মোবাইল দিছে। হ'লেও এই সময়ত তেওঁলোকে সেইখিনি তেওঁলোকে সুচাৰুৰূপে কামবিলাক কৰিছে। কিন্তু তেওঁলোকৰ যিটো আটাইতকৈ বিষয়টো হৈছে যে মাননী বৃদ্ধিটো কৰিলে, কিন্তু তেওঁলোকৰ যিমানখিনি বৃদ্ধি হ'ব লাগিছিলে সেইটো নহ'ল, আমি সকলোৱে জানো। এইখিনি ক্ষেত্ৰত চৰকাৰে আগন্তুক সময়ত পদক্ষেপ ল'ব বুলি সকলোৱে আশা কৰি আছে। কৰিব লাগে, কৰিবই লাগিব। কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে কিমান কষ্টৰ মাজেৰে সেইখিনি দিন পাৰ কৰিব লগা হৈছে, বিশেষ আমি বহলাই থকাৰ প্ৰয়োজন নাই। সেইটো বিভাগৰ কৰ্তৃপক্ষই হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক, তো বিভাগীয় মন্ত্ৰীগৰাকীয়ে হওক, এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰী। এতিয়া কথাটো হ'ল কি, বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে। বিধানসভা বাজেট অধিৱেশনত বিহপুৰীয়াৰ সমষ্টি বিধায়ক ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ যি চেণ্টাৰসমূহ অংগনবাদী আৰু তেওঁলোকৰ যি মাননী বৃদ্ধি বা তেওঁলোকৰ যি এককালীন, তো এই বিষয়খিনি উত্থাপন কৰা দেখা গৈছে। প্ৰকৃততে এই অংগনবাদী কৰ্মী সহায়িকাসকলক কেনেদৰে তেওঁলোকক সুবিধা কৰি দিব পাৰি, আগন্তুক সময়ত কিদৰে তেওঁলোকৰ এই যি তেওঁলোকে প্ৰাপ্য বা তেওঁলোকৰ যিটো তেওঁলোকে পাব লাগে সেইখিনিৰ ওপৰত তেওঁলোক মন্তব্য কৰা দেখা গৈছে। আৰু বিশেষকৈ এই বিষয়টো নিশ্চয় আগন্তুক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হোৱা বহুত এটা বেছি দিন হোৱা নাই, যিহেতু 21 দিনীয়াকৈ এইখিনি চলিব, আৰু আগন্তুক সময়ত এই বিষয়টো যি এককালীন আপোনালোকক দিম বুলি কৈছিলে, এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আপোনালোকৰ এই বিষয়টো কাৰ্যকৰী পূৰ্ণ সম্ভাৱনা আছে। যিহেতু প্ৰথম অৱস্থাত যদি আমি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে যে এইখিনি যিসমূহ আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু ৰাইজে আমাক যিটো তাৰ ফলাফল দিলে সেইটোক লৈ আমি সন্তুষ্ট, আৰু সেইখিনি ৰাইজৰ হৈ আমি এইখিনি কাম কৰিবই লাগিব। তো ইয়াক লৈ আমি যদি চাওঁ, তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলে যি এককালীনটো নিশ্চয় দিব লাগে, কাৰণ কেলৈ সেইখিনি তেওঁলোকে প্ৰাপ্য। আৰু যদি এই বিষয়টো দীঘলীয়া হৈ যদি গৈ থাকে তেনেহ'লে এই অংগনবাদী কৰ্মী সহায়িকাসকল কোনোবা অৱসৰ গ্ৰহণ কৰিব, কোনোবা হয়তো মৃত্যুটো আমাৰ সকলোৰে বাবে স্বাভাৱিক, কোন সময়ত কাৰ কেতিয়া হয়। তো তেনেহ'লে জীয়াই থকা সময়ছোৱাতে যদি তেওঁলোকে কষ্ট কৰাৰ বিনিময়ত তেওঁলোকে নিজৰ প্ৰাপ্যখিনি নাপায়, তেওঁলোকে ভোগ কৰিব বাবে, এতিয়া কোনোবা এগৰাকী কৰ্মী সহায়িকা অৱসৰ গ্ৰহণ কৰাৰ পাছত কাৰোবাৰ স্বাস্থ্য যত্ন ল'বৰ বাবে, কোনোবাই বেমাৰ ঔষধ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ সময়ত যদি নাথাকে, তো তাৰ পৰিস্থিতিটো কোনে বুজিব, তেওঁলোকৰ অৱস্থাটো কি হৈ আছে আজি কোনে বুজিব। এইখিনি বুজি উঠা উচিত। আৰু ইয়াক লৈ সেয়ে তেওঁলোকৰ যিখিনি প্ৰাপ্য এককালীন, এইখিনি আগন্তুক সময়ত নিৰ্ধাৰণ কৰাৰ কথা, সেইখিনি সম্ভাৱনা আছে। আৰু যিহেতু এইখিনি কৰিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তো এককালীনটো আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। পাব লাগে, পাব লাগিবই, এইটো আপোনালোকৰ প্ৰাপ্য। তেন্তে দেখা যাওকচোন বাৰু, এতিয়া এইকেইদিন যিহেতু এতিয়া আকৌ বিধানসভা এইখিনি অনুষ্ঠিত হ'বলৈ গৈ আছে, আগন্তুক সময়ত কোনসমূহ কাৰ্য কেনেদৰে সেইখিনি কৰে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক সেয়াই ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যিসকল আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।